সকলোকে নমস্কাৰ জনাই পুনৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি প্ৰশিক্ষণৰ 28 নম্বৰ দিন। আজি প্ৰশিক্ষণৰ বিষয় ECCEৰ পাঠ্যক্ৰম প্ৰস্তুত আৰু এই পাঠ্যক্ৰম প্ৰস্তুতৰ ক্ষেত্ৰত থকা উপাদানসমূহৰ বিষয়ে বাইদেউসকলে সুন্দৰভাৱে আমাক বুজাই দিছিল। লগতে শেষৰ ফালে আমাক দলীয়ভাৱে এক্টিভিটি কৰিবলৈ দিছিল। যিহেতু আজি 1 আগষ্টৰ পৰা আমাৰ ECC থিম আছিল ফল-মূল আৰু সেউজীয়া শাক-পাচলি। তাৰ ওপৰত আমি সকলোৱে দলীয়ভাৱে কেন্দ্ৰত শিশুসকলক কেনেদৰে উপস্থাপন কৰোঁ বিষয়ভিত্তিক সেইখিনিৰ ওপৰত আমি এক্টিভিটি কৰি দেখুৱালোঁ। লগতে আপোনালোকলৈ অনুৰোধ থাকিল, যদি চেনেলটো ভাল পাইছে তেনেহ'লে সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কমলা বনোৱা কোনে কোনে কি বনাই নিবলে বনোৱা পাও আজি আমি বনালো, কাইলৈ আমি ৰং দিম আৰু কাইলৈ ৰং দিলে আৰু ধুনীয়া হ'ব, হয় নাই? তাৰপিছত ইয়াৰ পিছত আমি তুমি এফালে এবাৰ তুমি আহা আম কোনে বকিয়া আছে আম কোনটো পাইছা ভালকে চাই লোৱা এ পাইছে তুমি জাতিলাও দি খালা, জাতিলাওটো চিনি পোৱা নে? দেখিছো বাইদেউ, দেখিছা। আৰু ৰঙালাও তুমি চিনি পোৱা নে? তুমি আলুৱে খালা, তুমি অমিতা চিনি পোৱা নে? এইটো কি বাৰু চোৱাচোন, এইটোৱে অমিতা। তুমি যে কৈছিলা ৰঙালাও, এইটো ৰঙালাও তোমালোকে চিনি পোৱা নে? পাইছা। এইটো পকা অমিতা নে কেঁচা অমিতা? কেঁচা চিনি পাইছা ন? বাকী এইবিলাক চিনি পাইছানে? নাই পোৱা। এইবিলাক শাক আৰু এইবিলাক পাচলি, গম পালা? এতিয়া তোমালোকে অকণমান খাবা, নিজে পাইছা তেতিয়া? আলু তুমি আলু দি বনালা ন? আজি তুমি আলুৰে ভাত খাইছিলা নি? আলু বনালা ন? তোমালোকক এদিন শিকাইছিলোঁ শাক পাচলিৰ ওপৰত এটা ভংগীমা গীত মনত আছেনে? আছে। Bye.
এটা বিচাৰিছে এডিম চেডিম্বা কি পাচলি বিচাৰিছে এডিম চেডিম্বা বেঙেনা পাচলি বিচাৰিছে এডিম চেডিম্বা